নমস্কাৰ সকলো ৰাইজ ভালে আছেনে আমিও ভালে আছোঁ দিয়ক আজি কামৰ মাজতে আপোনালোকক এটা মই কথা ক'ব বিচাৰিছোঁ বিশেষকৈ গৰুপালকসকলক যিসকল গৰুপালকে গৰু পালন কৰি আছে তেখেতলোকৰ বাবে এটা ভাল মেছেজ আমাৰ ঘৰতে এটা পুৰবী চেণ্টাৰ আনিছোঁ পুৰবী চেণ্টাৰটোত ধৰক আপোনালোকে আগতে 30 টকা ৰেটত গাখীৰ দি আছিলে এতিয়া আপোনালোকে যিটো কষ্ট হয় সেই কষ্টত আপোনালোকৰ ধৰক 30 টকাত একো লাভৱান নহয় যেতুকে ঘাঁহ কিনিব লাগে কষ্ট কৰিব লাগে ৰ'দত থাকিব লাগে বহুত কষ্টৰ মাজেদি গৰু পালন কৰি আছে তাৰে এটা আপোনালোকৰ কাৰণে সুবিধা আনিছোঁ পুৰবী চেণ্টাৰ এটা আনিছোঁ আপোনালোকে তাত 55 টকাৰ পৰা 60 টকা 52 টকা বা 70 টকালৈকে লিটাৰ পাব পাৰে আপোনালোকৰ গাখীৰৰ ওপৰত নিৰ্ভৰ হ'ব সেয়েহে আপোনালোকে পাৰে যদি আমাৰ ঘৰতে গাখীৰকণ দিয়া ব্যৱস্থা কৰিব মই আপোনালোকক ভাল কথা এটা জনাইছোঁ আজি বেছি দিন হোৱা নাই আপোনালোকক মই দেখাই আছোঁ গাখীৰটো কেনেধৰণে হ'ব এতিয়া যিসকল মানুহে দি আছে 22 গৰাকীমান মেম্বাৰে এতিয়া বৰ্তমান গাখীৰ দি আছে আমাৰ ঘৰত 45 টকাই তল পাইছে তেখেতলোকৰ গাখীৰটো কেনেধৰণৰ মই নাজানো কিন্তু ওপৰৰ পৰা অফিচৰ পৰা ডক্টৰসকলে কৈছে যে যি গৰু পেটত মানে পেলু থাকিব সেইসকল সেয়া গৰু মানে গাখীৰটো অলপ পনীয়া হয় আৰু তাৰো ব্যৱধান আছে ঔষধ দিব মেডিচিন খোৱালে আপোনালোকৰ গাখীৰটো ডাঠ হ'ব কিন্তু এইটো নহয় যে আপোনালোকে পানী মিলাই গাখীৰটো দিয়াৰ বাবদ গাখীৰটো পানী হৈছে সেইটো ভুল নহয় ভুল নুবুজিব আৰু যাৰ গাখীৰ মিটাৰটো বেছি মাৰিছে সেইসকলে 65 টকালৈকে বৰ্তমান পাই আছে আগতে আমি 35 টকা ৰেটতে কিনিছিলোঁ কিন্তু এতিয়া আমি এটা চিন্তা কৰিলোঁ যে অকলে আমাৰ লাভ হ'লেই নহয় গোপালক সকলো লাভৰ কাৰণে চিন্তা কৰিছোঁ সেয়েহে মই আপোনালোকক জনাইছোঁ পাৰে যদি আপোনালোকৰ উন্নতি হোৱাৰ কাৰণে চিন্তা কৰিছোঁ পাৰে যদি গাখীৰ দিবলৈ চেষ্টা কৰিব 2 পইচা আপোনালোকে লাভ কৰিব পাৰিব সেয়েহে মই আপোনালোকক আজি ৰাতিপুৱা কামৰ মাজেদিয়ে মেছেজটো পঠাব বিচাৰিলোঁ এয়া চাওক মানে আপোনালোকৰ গাখীৰটো কেনেধৰণে কিমান মিটাৰ মাৰিছে কেনেকৈ কি কৰিছে এইটো মই আপোনালোকক দেখাই আছোঁ চাব এয়া আপোনালোকক মই সবিশেষ দেখাই আছোঁ এইটো হৈছে কম্পিউটাৰ মেচিন ইয়াতে আপোনালোকৰ মই এইটো অৱশ্যে অপেন কৰিব নাজানো ইয়াতে আপোনালোকৰ সকলো হিচাপ কিতাপ হ'ব আৰু এইটোৱে কম্পিউটাৰ এইটো হৈছে এখন কিবৰ্ড আৰু লগতে আপোনালোকৰ গাখীৰটো ইয়াত এইটো বস্তু দেখিছেনে এইটো বস্তু ইয়াত মানে ধৰক আপোনালোকৰ গাখীৰটো ইয়াত উঠিব এইটো মেচিনত উঠিব মানে কেনেধৰণে এইটো পিছত আপোনালোক ঘুটিব বস্তুটো তাৰ পাছত এইটো বস্তুলৈ আহিব ইয়ালৈ আহিব ইয়াত আপোনাৰ গাখীৰটো কিমান ভাল কিমান বেয়া কোনজনী গৰু গাখীৰ ভাল বেয়া ইয়াত উঠাব ইয়াতে আপোনালোকৰ মিটাৰটো উঠিব এইটো মিটাৰটো উঠাৰ পাছত এই কম্পিউটাৰলৈ আহিব কম্পিউটাৰত মানে যোগাযোগ কৰাৰ পাছত আপোনালোকৰ গাখীৰটো কিমান মিটাৰ মাৰিছে এইটো উঠাৰ পাছত আৰু আপোনালোকৰ কোড নম্বৰ এটা থাকিব কোড নম্বৰটো উঠিব ইয়াত উঠিব আপোনালোকৰ এটা সেইটো কোড নম্বৰ নিজৰ তাৰপাছত উঠিব আপোনালোকৰ ফেটটো কিমান SMS আহিছে ইয়াত উঠিব তাৰপৰা ইয়াত আহিব তাৰপৰা আপোনাৰ ইয়াত এইটো হ'ব আপোনাৰ ৱেইট হ'ব আপোনাৰ কিমান লিটাৰ গাখীৰ দিলে তাৰপৰা আপোনাৰ একেবাৰে ফাইনেল আহিব পইচা আপুনি লিটাৰ প্ৰতি কিমান পালে ইয়াত আহিব আপোনালোকে নিজে গাখীৰটো দিয়াৰ পাছত নিজে গম পাব যে আজি মই মোৰ গাখীৰত কিমান লিটাৰ কেইটকা পাইছোঁ সেইটো নিজে চাব পাৰিব তাৰপাছত 10 দিনৰ পইচাটো আপুনি 15 দিনৰ ভিতৰত পাব পাৰে যদিহে চাৰ্ভাৰ ডাউন থাকে তেতিয়াহ'লে আপোনালোকে 15 দিন ৱেইট কৰিব লাগিব তেতিয়া পাব যদিহে ক্লিয়াৰ থাকে 12 দিনৰ পৰা পইচাটো ষ্টাৰ্ট হ'ব মাহত মানে আপোনালোকৰ 3টা কিস্তি সোমাব লাষ্ট মাহৰ 5 তাৰিখে সকলো ক্লিয়াৰ হ'ব আপোনালোকে যদি চিন্তা কৰি চাই 2 টকা পইচা পোৱা চিন্তা তেতিয়াহ'লে আপোনালোকে গাখীৰটো দিব পাৰে মই আপোনালোকক জনাইছোঁ ভুল নুবুজিব কিন্তু আপোনালোকৰ সুবিধা হকেহে আৰু যদি সৰহ গাখীৰ হয় আমাৰ এইটো ৱেট মেচিন আছে এইটো এখন দেখিছেনে এখন পালা অলপ তললৈ সোমাই থোৱা গৈছে আৰু ইয়াত আপোনালোকৰ হেৰিটো উঠিব গাখীৰ কিমান লিটাৰ হ'ল ইমান উঠিব এয়া আজি ৰাতিপুৱা বেলা মেছেজ আপোনালোকক দিলোঁ সেয়েহে চিন্তা কৰি চাই যদি দিম বুলি ভাবিছে দিব পাৰিব কৃষ্ণ পাছৰ ভিডিঅ' মই দেখাই আছোঁ আপোনালোকৰ চেম্পুল ল'ব আপোনালোকৰ চেম্পুলটো ইয়াত ল'ব
এইটো দেখিছেনে, এইটোত ল'ব, ইমানখিনি গাখীৰ ল'ব, যাতে ইয়াত আপোনালোকৰ মেচিনে ঢুকি পায়। এই গাখীৰখিনিতে প্ৰমাণ হ'ব কাৰ কিমান মিটাৰ মাৰিছে। কিন্তু নিশ্চিন্ত থাকক, যদিও গাখীৰটো পনীয়া, সেইসকলে 45 টকা নিশ্চিন্ত পাবই। আৰু তাৰ ওপৰত যিজনী গৰু পেলু হোৱা নাই, সেইজনী গৰুৰ গাখীৰটো ডাঠ হ'ব। হওঁতে তেখেতলোকে এতিয়া বৰ্তমান মিছা কথা নকওঁ, 53 টকা কিমান পইচাকৈ বৰ্তমান পাই আছে। একেবাৰে কম পাইছে 45 টকা। যিজনী গৰু পেটত পেলু আছে, মানে চানাটো খাই থাকে কাৰণে পেলু হৈছে। আপোনালোকে চিন্তা কৰি পাৰে যদি দি চাব বাৰু, 10 দিনমান দি চাওক, ফলাফল কি হয়, উন্নতি কিমান হয় গম পাব। আজিলৈ আহিছোঁ, কালিলৈ ৰাতিপুৱা বেলা তথ্যখিনি আপোনালোকক দেখুৱাম, সদস্যসকলে গাখীৰ কেনেকৈ দিবলৈ আহে। কৃষ্ণ, সামৰিছোঁ। আৰু এটা কথা খবৰ দিবলৈ থাকিলে আপোনালোকক, আৰু এটা ভাল খবৰ আছে। মানে কি, আমি বিশ্বাস নকৰিছিলোঁ, ধৰক আপোনাৰ লোকৰ গাখীৰটো যেতিয়া দি থাকিব মানে এবছৰৰ ভিতৰত যিমানখিনি গাখীৰ হ'ব, তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ এটা বোনাছ সোমাব। কাৰণ মই বেলেগৰ মুখৰ পৰা শুনিছিলোঁ যদিও ইমানখিনি বিশ্বাস হোৱা নাছিল। কিন্তু আমাৰ প্ৰথম গাখীৰটো দিয়া আছিলে, এনেইতো আমাৰ গাখীৰৰ ব্যৱসায়টো আছিলে, ধৰক নগাঁৱত দোকান আছিলে। তাৰপাছত কি হ'ল, অভাৰ যিখিনি গাখীৰ আছিলে, এটা ছিজনত বহুত গাখীৰ উঠি যায় যে, সেই অভাৰ গাখীৰখিনি আমি সেই বালিগাঁৱত মানে এটা পুৰবী চেণ্টাৰ আছিলে, তাতে দি আছিলোঁ। প্ৰায় 40 লিটাৰ 32 লিটাৰ প্ৰায় ডেইলি দিয়া যায়। তাৰপৰা 10 দিনৰ মূৰত পইচাটো সোমাই ওলাই আনো। তাৰপাছত তেখেতলোকৰ এবছৰ হৈছে, মানে এবছৰতকৈ বেছি হ'ল আৰু, মানে তাৰ আগত কিমান দিন হৈছে সেইটো নাজানো। কিন্তু আমি মানে আমাৰ মাজতে 800 টকা এটা পইচা সোমাইছে মানে। পাছত গম পালোঁ যে তেখেতলোকৰ নেক্সট বছৰ মানে পূৰ হওঁতে যিসকলে মানে গাখীৰ দি আছিলে, বোনাছ এটা সোমাব বুলি শুনি আছিলোঁ যে, সেই বোনাছটো সোমাইছে। মানে শুনি মানে ভাল লাগিছে আৰু পইচাকেইটা উলিয়াই আনিও ভাল লাগিছে। সেইটো মেছেজো আপোনালোকক দিছোঁ, মানে সকলোৰে উপকৃত হ'ব। মানে সৰহ গাখীৰ দিওঁতে এটা অফিচত, মানে আপোনাৰ কি অফিচত, মই নামটো পাহৰিছোঁ, কোঅপাৰেটিভ অফিচত এইটো হিচাপ হয়, তাৰ পৰাই দিয়ে। আপোনালোকৰ সদস্যসকলৰ তাত নাম থাকিব। সেই সদস্যসকলে প্ৰায় মানে প্ৰতি বছৰে পূজাত হওক বা বিহুত এটা নিৰ্দিষ্ট দিন ধৰি পেলাই আপোনালোকৰ গাখীৰৰ ওপৰত এটা হিচাপ কৰি বোনাছ দিয়ে। কাৰণ বোনাছটো মই পাইছোঁ, কাৰণ প্ৰথম অৱস্থাত পুৰবী চেণ্টাৰটো অনা নাছিলোঁ, আমাৰ দোকানতেই বিক্ৰী কৰি আছিলোঁ। কিন্তু এতিয়া চেণ্টাৰটো আনোতে গম পালোঁ যে আমাৰ নামত মানে 800 টকা বোনাছ সোমাইছে। ধৰক 1 মাহ গাখীৰ দিছিলোঁ, 30 লিটাৰ 32 লিটাৰ 20 লিটাৰ 22 লিটাৰ গাখীৰ তেনেকৈ দি আছিলোঁ। মানে গাখীৰৰ যিটো কিস্তি প্ৰায় ডেইলি যিটো পইচা, সেইটোতো 10 দিনৰ মূৰত পাইছিলোঁৱেই। তাৰপাছত সেইখিনি শেষ হোৱাৰ পাছত আমাৰ ঘৰত যেতিয়া চেণ্টাৰটো আনিলোঁ, সেইখিনি কথা পাহৰিলোঁ। এতিয়া পটককৈ 800 টকা এটা সোমাইছে। তেতিয়া গম পালোঁ যে সেই পইচাটো মানে পুৰবী চেণ্টাৰৰ পৰা বোনাছ হিচাপে আহিছে। আপোনালোকৰ ভাল খবৰ সেইটো এটা আছে, একে চিন্তা কৰি চাব। আজিলৈ ৰাখিছোঁ।